हैप्पी इंडिपेंडेंस डे। भारत माता की जय। भारत তোমাৰ নহিৰা আইতা লোৱা তুমি কথা পাতা নৈৰা আইতা নেকি ক'ত ঘৰ আইতা এই স্বাস্থ্যকৰ কুসুমা দেখি ৰাস্তাটোৰ তাল ডালতে আছে তাল ডালটো মানে জ্যোতিষ ভাগৱতী এটোৰ পাছতে আগৰ পৰা সৰুৰ পৰা আহি থাকে ন বিৰাট হাঁহি মুখীয়া ন খাইয়াল পাৰা খাওঁ আৰু ভাল কথা কেতিয়াবা দুখ লাগিলে কান্দো সেইটো ভাল কথা ভাল লাগিছে আপোনাৰ হাঁহিটোতে মই মানে কি কম আপুনি এতিয়া মোকে আইতা হ'ল কাৰণে নহলে মই পঠি গলোহেঁতেন বুজিছে শুনকচোন আইতাজনী দেখা পাই মোৰ মনটো বহুত ফূৰ্তি লাগিল যে ইমান দূৰত আইতাটো আছে আৰু ইমান দিনৰ মূৰত আইতাক দেখা পালো নিজৰ গাঁৱৰ মানুহ ভাল লাগিল তাতকৈ আইতাৰ কথাবিলাক শুনি মোৰ আৰু মনটো বহুত দুখ লাগিল আৰু কিবা খাবা নেকি কি কয় হিন্দী কয় না এইটো কি কয় হান্দি কয় না ডেক্সি কয় না এইটো কি কয় আমাৰ এইফালে কি বুলি কয় এইটো ডেক্সি কয় না এতিয়া ডেক্সি কয় আমাৰ অসমীয়াত বটুৱা এইটো কি কয় আপোনালোকৰ কি কয় এইটো কি কয় আপোনালোকৰ কি কয় আমাৰ কেৰাহী বুলি কয় আৰু এনেদৰে 15 আগষ্টৰ এই বিশেষ দিনটোত 79তম স্বাধীনতা দিৱস উপলক্ষে আমি আয়োজন কৰা আইতাৰ আখলত অনুষ্ঠানটিৰ যোগেদি আমি গৈ পাইছিলোঁ গুৱাহাটী আৰু গুৱাহাটীত থকা এখন বিশেষ স্থানত আমি গৈ উপস্থিত হৈছিলোঁ আমাৰ সদস্যসকল এই অনুষ্ঠানটোৰ নাম আছিলে হেঁপাহৰ এটি আবেলি আৰু এই হেঁপাহৰ এটি আবেলি অনুষ্ঠানটিৰ যোগেদি আমি এই বৃদ্ধাশ্ৰমত থকা আইতাসকলক অৰ্থাৎ বৃন্দাবন বৃদ্ধাশ্ৰম এই বৃন্দাবনত থকা আইতাসকলৰ লগত আমি সুখ দুখৰ সমভাগী হৈছিলোঁ তেখেতসকলৰ লগত হেঁপাহৰ এটি আবেলি কটাই জুতিৰে এসাঁজ খোৱাৰ আনন্দ লৈছিলোঁ আৰু তেওঁলোকৰ সুখ দুখৰ সমভাগী হৈ তেওঁলোকৰ প্ৰতিটো কথাৰ বুজ লোৱাৰ চেষ্টা কৰিছিলোঁ গতিকে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠানটি 15 আগষ্ট উপলক্ষে স্বাধীনতা দিৱসৰ হেঁপাহৰ এটি আবেলি